খালা নাই? নাই সেতিয়া লৈকে মই একো খোৱা নাই। মোৰ বহুত বেছি ভোক লাগিছে। কিবা এটা খোৱা যোগাৰ কৰি দিয়ক না প্লিজ। ঠিক আছে, মই কাৰোবাক কৈ তোমাক খোৱাৰ কিবা দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু তুমি এতিয়ালৈকে কাপোৰ চেঞ্জ কৰা নাই? ঠিক আছে, ৰবা মই তোমাৰ খোৱাৰ যোগাৰ কৰাৰ কথা কওঁ। অনু, আমাৰ ঘৰত এজনী ছোৱালীয়ে কাম কৰি আছিল। আজিৰ পৰা তাইক ছুটি দিলো। এইখন ঘৰত আৰু তাই কাম কৰিবলৈ কেতিয়াও নাহে। এইখন ঘৰৰ সকলো কাম তুমি কৰিব লাগিব। তুমি যিমান দৰিদ্ৰ ঘৰৰ ছোৱালী, কাম বনটো সকলো কৰিব জানিবা। অ মা, মই কাম কৰিব জানো। ঠিক আছে, আজিৰ পৰা এইখন ঘৰৰ চাকৰণী তুমি। তুমি ঠিকেই শুনিছা, এইখন ঘৰৰ চাকৰণী তুমি। তুমি মোৰ ল'ৰাৰ ৱাইফ হয়, কিন্তু মোৰ মানত মোৰ বোৱাৰী নহয়, মোৰ ঘৰৰ চাকৰণী। ইমানবোৰ টকা আমি এনেই বৰবাদ কৰিব নোৱাৰো চাকৰণীক দি দি। সেইবাবে ভাবিলো গাঁৱৰ পৰা এজনী দুখীয়া ঘৰৰ ছোৱালী লৈ আনিলে তাইতো সকলোবোৰ কাম কৰিব পাৰিব। আৰু এফালৰ পৰা মোৰ বোৱাৰীও হ'ল, আনফালৰ পৰা মোৰ চাকৰণীও হ'ল। মা, ঘৰৰ কাম বন কৰাটো একো ডাঙৰ কথা নহয়। মই ঘৰৰ কাম বন কৰিব পাৰিম, কিন্তু মা, ঘৰখনৰ বোৱাৰীজনীক বন কৰা মানুহ বুলি বা বন কৰা মহিলা বুলি ক'বলৈ আপোনাৰ অলপো বেয়া লগা নাইনে? মই এইখন ঘৰলৈ সমাজক সাক্ষী কৰি, হোমক সাক্ষী কৰি, ভগৱানৰ নাম লৈ বিয়া হৈ আহিছো। মই এইখন ঘৰত বোৱাৰীৰ অধিকাৰ পাব লাগিব। মই ঘৰৰ কাম বন কৰিম, কিন্তু ঘৰখনত মোক বন কৰা মানুহ বুলি আপোনালোকে ভাবিব নোৱাৰিব। আৰে তোৰ চোন বৰ কথা। ক'ত কৈছ? বিয়া হৈ আহিয়ে দ্বিতীয় দিনাই তই মোক এনেকুৱা কথা কৈছ যে? তই কি বুলি ভাবিছ? কাৰ আগত কথা কৈছ? এবাৰ ভাবি চাইছনে? মা, মই আপোনাৰ আগতে কথা কৈছো। মা, মই দুখীয়া ঘৰৰ যদিও মই মোৰ আত্মসন্মান হানি হ'বলৈ দিব নোৱাৰো। মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছো, বোৱাৰীৰ মৰ্যাদাৰে থাকিম আৰু বোৱাৰী হিচাপে ঘৰৰ সকলো কাম কৰিম। কিন্তু আপুনি মোক চাকৰণী বুলি ভবাই ভুল নকৰিব। আৰে তোৰ ইমান দম, মোৰ মুখত এনেকৈ কথা কৈছ? তই ইয়াৰ শাস্তি পাবি। তোক মই এইখন ঘৰত কি বোৱাৰীৰ মৰ্যাদা দিব লাগে? ইমান দৰিদ্ৰ ভিকহু ঘৰৰ এজনী ছোৱালীক মই বোৱাৰীৰ মৰ্যাদা দিম? তই মোৰ মুখে মুখে উত্তৰ দিয়াৰ শাস্তি পাবি। ভয়ানক হ'ব। মা, আপুনি যি শাস্তি দিয়ে মই সেই শাস্তিও ল'ম, কিন্তু মই নিজকে চাকৰণী বুলি কেতিয়াও নাভাবো। তই কাক কথা কৈছ? ৰহ, ৰহ। অনু, কি হ'ল? তুমি আজিকালি চোন বৰ মন মাৰি মাৰি থাকিবলৈ লৈছা। মানে বিয়া হৈ অহাৰ পৰা মই লক্ষ্য কৰিছো, তোমাক ছোৱালীতে দেখা সেই হাঁহি ফূৰ্তি কৰি থকা অনুজনী যে নলগা হ'ল। কিবা টেনচন হৈছে নেকি তোমাৰ? নে তোমাৰ ঘৰলৈ মনত পৰিছে? আৰে সেইদিনা ঘৰৰ পৰা আহিছাহে, আকৌ ঘৰলৈ যাবলৈ মন গৈছে নে? মোক এৰি ঘৰলৈ যাবলৈ ইমান মন গৈছে নে তোমাৰ? এনেদৰে মন মাৰি আছা যে? তেনেকুৱা একো নহয়। তেন্তে কি, মায়ে তোমাক ইমান বেছি মৰম কৰে, ঘৰখনৰ সকলোৱে তোমাক ইমান বেছি ভাল পায়, আকৌ তুমি এনেকৈ? মই ইয়াত একো মৰমৰে অভাৱ পোৱা নাই। সকলোৱে মোক মৰম কৰে। মই এনেকৈয়ে থাকোচোন। আৰে অনু, ছোৱালীটোও দেখা পাইছো, তুমি এনেকৈ নাথাকা। কিবা এটাতো হৈছে তোমাৰ। বাৰু যি নহওক, মই অফিচ যাওঁ। আজি পাৰ্টিত যাব লাগিব। মোৰ লগৰ এটাৰ বিয়াৰ ৰিচেপশ্যন পাৰ্টি। যাব লাগিব, সাজু হৈ থাকিবা। হ'ব। মই কেনেকৈ কওঁ যে আপোনাৰ মাকে মোক বহুত শাস্তি দিয়ে? সেইদিনা মাথো মই ক'লোহে যে মোৰ আত্মসন্মান আছে, মই আত্মসন্মান ৰক্ষা কৰিব লাগিব। মই এইখন ঘৰত নিজক চাকৰণী বুলি কেতিয়াও নাভাবো আৰু মোকো আপুনি নাভাবিব। আৰু মোৰ গালৈ গৰম পানী ঢালি দিলে। আৰু আপুনি মোক সুধিছে হাতটোত কি হ'ল? মই তেতিয়া আপোনাক কৈছিলো যে মই চাহ বাকোতে চাহ পৰিলে। কথাটো মোৰ গালৈ মায়ে গৰম পানী ঢালি দিলে আৰু কত যে কি কৰে মোৰ লগত। কিন্তু আপোনাক কেনেকৈ কওঁ? মইতো ভয়ে কৰিছিলো। ইমান ধনী মানুহৰ ঘৰলৈ মই বিয়া নহওঁ বুলিয়ে ভাবিছিলো। আপোনাৰ পৰা মই যথেষ্ট মৰম পাইছো। সেই মৰমৰ মই যোগ্যই নহয়, যিমানখিনি মৰম ভাল পোৱা আপুনি মোক দিছে। কিন্তু আপোনাৰ মাকৰ পৰা মই বহুত কষ্ট পাইছো। কিন্তু আপোনাক এইবোৰ কথা ক'ব নোৱাৰো। নোৱাৰো ক'ব। হাই অনু। হেল্ল', কি খবৰ অনু? ভাল, কিন্তু আপোনাক মই চিনি পোৱা নাই। আৰে অনু, মইতো তোমাক বহুত ধুনীয়াকৈ চিনি পাওঁ। আৰে মই তোমাৰ ফটো দেখিয়ে তোমাৰ দিৱানা হৈ গৈছো। মই কোন জানা? মই হৈছো তোমাৰ হাজবেণ্ডৰ মোমায়েকৰ ল'ৰা। মই মোৰ পেহীৰ ঘৰত আহিছো। তোমাৰ শাহু মোৰ পেহী হয়, পেহী। আপুনি মানে আমাৰ সম্পৰ্কৰে। আহক আহক, বহকহি। অনু, বহিম ৰবা।
প্ৰথমতেতো তোমাক হেঁপাহ পলুৱাই চাবলৈ দিয়া তুমি জানা তোমাক ফটো দেখে মই দিৱানা হৈ গৈছো দিৱানা মই যদি তোমাক আগত পালো হয় এতিয়াও একো দিগদাৰ নহয় তুমি মোৰ লগত এনজয় কৰি থাকিব পাৰিবা ৰেডি আছা মই কি কৈছো তুমি বুজি পোৱা নাই কি অসমীয়া কথা তুমি বুজি নোপোৱা নেকি তেন্তে ইংলিছত কওঁ I love you অনু I love you ঐ বেছি নেদেখাবি তোৰ ঘৰ কেনেকুৱা তোৰ অকাত কি মোৰ জনা আছে তই মোৰ লগত মাথো এটা ৰাতি থাকিব লাগে চিয়ৰ চিয়ৰ কিমান পাৰ সিমান চিয়ৰ মই মোৰ কাম কৰিহে দিম মই আহিলো বুলিয়ে তাই এইদৰে বাৰু তোমাক চিঞৰিব লাগে নে ওচৰত গৈ গ'লে হয় বা তাই মোক ভিতৰত বহিবলৈ মাতিবতো পাৰে ন অলপ সময় হ'ল কিন্তু তাই কোৱাই নাই তোমাক এতিয়া চিঞৰিছে